লয়া জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক কি ঠিক কালিলৈ যদি এই বংশৰ কোনোবাই কিবা অপৰাধ কৰি থানালৈ যাব লগা হয় তেতিয়া কি হ'ব? তুমি মোৰ লগত তৰ্ক কৰিবলৈ লাগিলা আছে? ইচ্ছা কৰিলে আপুনি শ্ৰুতিৰ দৰে ছোৱালী এজনীও বিয়া কৰাব পাৰিলে, কিন্তু আপুনি বিয়া কৰালে অৰুন্ধতীৰ দৰে এজনী অন্ধ ছোৱালী। শ্ৰুতি, চৰি অফিচাৰ, বেয়া নাপাব। মাৰ অৱস্থা ভাল নহয়, তেওঁ কি কৰে নিজেই নাজানে। তেওঁ মনে মনে ইয়ালৈ গুচি আহিছে। মা বোলা অফিচাৰ, এইজনী ইয়াৰ পৰা যাবলৈ কওক। এইজনী থাকিলে মই আপোনাক কথাবোৰ ক'ব নোৱাৰিম। মা বোলা ঘৰলৈ যাওঁ। অফিচাৰ, মই পাগলী নহয়। তেনেকৈ নকৰিব না প্লিজ। তাই আৰু বায়েকৰ মাজত ফোন মেছেজ লৈ যি ভুল বুজাবুজি হৈছিল সেয়া ময়ে ছল্ভ কৰিম, আৰু যিজনে এই ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল তেওঁকো মই সকলোৰে সন্মুখলৈ আনিম। কি কৰিব, এজনীয়ে খোল খালিতো বিপদে আপদেতো ময়ে চোৱা চিতা কৰিব লাগিব। বাইদেউ, মা সেইবোৰ তুমি কি নাটক আৰম্ভ কৰিছা? মই থানালৈ গ'লে সকলোৱে ভয় কৰে কিয়? মনে মনে থাকা। তুমি আমাক সকলোকে ইমান টেনশ্যন কিয় দিয়া মা? তুমি এনেকৈ থানালৈ ওলাই যোৱাৰ কাৰণে আমাৰ কিমান টেনশ্যন হৈছিল জানা? কেইদিনমানৰ আগতে ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল, তাৰ পাছত তুমি এনেকৈ মনে মনে থানালৈ ওলাই গ'লে আমি কি ভয় নাখাম? মই সকলোবোৰ কথা পুলিচৰ আগত ক'বলৈ গৈছিলোঁ। কি সকলোবোৰ কথা? তুমি মোক কিয় ইমান বেয়া পোৱা? চোৱা মা, তোমাৰ মানসিক অৱস্থা ঠিক নহয়। অলপ আগতে ছাৰে ফোন কৰিছিলে। ছাৰে সকলো কথা গম পাইছে। কি? দেউতাই কথাবোৰ গম পালে? অঁ, ছাৰে মোক ফোন কৰিছিল, মই মিছা মাতিব নোৱাৰিলোঁ। আৰু কি কৈছে দেউতাই? আৰু বাইদেউক এটা ৰুমত সোমোৱাই তলা মাৰি থ'ব দিছে। ঠিকেই কৈছে। যা, মাক বেডৰুমলৈ লৈ যা, আৰু ভালকৈ দুৱাৰখন মাৰি থবি, যাতে মায়ে আৰু মনে মনে ক'তো ওলাই যাব নোৱাৰে। হ'ব। তই মোক এনেকুৱা কিয় কৰিছ ফণী? বাইদেউ ইয়াতে বহক। মোৰ উপায় নাছিল বাইদেউ। ছাৰ আৰু শ্ৰুতি বাইদেৱে মোক যি কৰিব দিছে মই তাকে কৰিছোঁ। মই পাগলী নহয়, মই সুস্থ, মই ভাল হৈছোঁ। মই গম পাইছোঁ, সেইদিনা থানালৈ মনে মনে যাওঁতে মই সকলো কথাই গম পাইছোঁ, কিন্তু এতিয়াৰ পৰা আপুনি দিনে ৰাতিয়ে ইয়াতে থাকিব লাগিব, এবাৰলৈও ওলাব নোৱাৰিব। অচিন্তই মোৰ ভিতৰুৱা কথাবোৰ কেনেকৈ গম পালে? ইমানবোৰ কথা সি নজনাকৈ মোক ক'ব নোৱাৰে। কোনোবাই তাক স্পষ্টভাৱে কথাবোৰ কৈছে। অৰুন্ধতীয়ে কৈছে নেকি? কিন্তু অৰুন্ধতীয়ে ক'বলৈ দেখোন মই অৰুন্ধতীক কথাবোৰ কোৱাই নাই।
তেতিয়াহ'লে কোনে কৈছে? বাবা জেঠাই অকলে কি ভাবি আছ? নাই এনেই। আচ্ছা জেঠাই, মই নথকাত অচিন্ত কেতিয়াবা আমাৰ ঘৰলৈ আহিছিল নেকি? কোন অচিন্ত? কিয়? ময়ূৰীয়ে যিটো ল'ৰাৰ লগত বিয়া হৈছে, এবাৰ যে দুয়ো আমাৰ ঘৰলৈ একেলগে আহিছিল, তাৰ পাছতো অচিন্ত কেতিয়াবা আহিছিল নেকি? নাইতো, কিয় সুধিলি? নাই এনেই। কিনো কথাবোৰ ভাবি থাকি জানো, কিবা এটা টেনশ্যন হৈছে। টেনশ্যন নহ'বনে? কোন? সোমাই আহক। আপুনি? এটা কথা মনত পৰিল, সেইকাৰণে গুচি আহিলোঁ। কওক। তোমাৰ মাক এবাৰ লগ পাব লগা আছিল। মাতি দিয়া। মাক কিয়? তেখেতে মোক নিশ্চয় কিবা এটা ক'ব খুজিছে। মাৰ অৱস্থা একেবাৰে ভাল নহয়। তেওঁ কি কৰে নিজেই নাজানে। মানসিক সন্তুলন হেৰুৱাইছে বাবে এনেকৈ মনে মনে থানালৈ ওলাই গৈছে। যিগৰাকী মানুহে নিজৰ হাজবেণ্ড, নিজৰ সন্তান বা নিজৰ ঘৰখনকেই চিনি নাপায়, তেওঁ আপোনাক কি গুৰুত্বপূৰ্ণ কথা ক'বলৈ যাব? তথাপি মই তেওঁক এবাৰ লগ পাব বিচাৰোঁ। নোৱাৰিব। মানে? মা এতিয়া ৰেষ্ট লৈছে, গতিকে আপুনি মাৰ লগত কথা পাতিব নোৱাৰিব। চোৱা শ্ৰুতি, মই এটা কেছত লাগি আছোঁ, গতিকে মা বৰ্তমান মানসিক ৰোগী। তেওঁ আপোনাক কোনো ধৰণে সহায় কৰিব নোৱাৰে। গতিকে আপুনি মিছামিছি মাৰ লগত কথা পাতি মাক এনেই ডিষ্টাৰ্ব কৰাটো মই একেবাৰেই বিচৰা নাই। এণ্ড ইউ শুড ন' ডক্টৰৰ পাৰ্মিশ্যন নোহোৱাকৈ মই আপোনাক মোৰ মাক লগ কৰিব দিব নোৱাৰোঁ। মোৰ মাক ক্ৰিমিনেল নহয় যে আপুনি যেতিয়াই ইচ্ছা তেতিয়াই আহি মোৰ মাক সোধ পোছ কৰিব। মই আকৌ আপুনি এনেকৈ মাক বিচাৰি অহা কথাটোৱে ভাল পোৱা নাই। ঠিক আছে, তোমাৰ চেণ্টিমেণ্টক সন্মান জনাই তুমি বেয়া পাইছা যেতিয়া কথা নাপাতো বাৰু। চাওক, আমি সাধাৰণ মানুহ, আমাৰো ভাল লগা বেয়া লগা থাকে। গতিকে আপুনি পুলিচ বুলিয়ে আপুনি যিকোনো কাম কৰিলে আমাৰো অশান্তি হ'ব পাৰে। ঠিকেই, তোমালোকৰ ঘৰৰ শান্তি ভংগ নকৰোঁ দিয়া। কিন্তু এটা কথা তুমিও ভালদৰে বুজি লোৱা, পুলিচৰ জন্ম সমাজত অশান্তিৰ সৃষ্টি কৰিবলৈ নহয়, শান্তি আৰু নিৰাপত্তা দিবলৈহে। আমাৰো চখ নাই তোমালোকৰ ঘৰলৈ আহিম, অশান্তিৰ সৃষ্টি কৰিম। চৰকাৰেতো তাৰ কাৰণে আমাক দৰমহা নিদিয়ে। এনিৱে, আজি মই তোমাৰ কথা ৰাখিলোঁ বাৰু। আগলৈ দৰকাৰ হ'লে তুমিও আমাৰ সৈতে কোঅপাৰেট কৰিব লাগিব। অ'কে, আহিছোঁ বাৰু। তুমিতো চকু মুদা কুলিজনীৰ দৰে থাকা। সকলোবোৰ দেখি শুনিও মুখেৰে এটা মাত নামাতা। সেইবাবে মই দেউতাক কথাবিলাক ক'বলগীয়া হৈছে। কিবা অৰুন্ধতী থানালৈ যোৱাৰ কথা শুনিলোঁ। অঁ, চৌধুৰী বংশৰ বোৱাৰী যে। আমি কোনোদিনে থানা কোৰ্টৰ পদূলি গছকি পোৱা নাই, তাৰ ওপৰত তাই নিজৰ গিৰিয়েকটোৰ কথা ক'বলৈ থানালৈ যায়। আপুনি যদি কাৰোবাৰ লগত ভাল সম্পৰ্কত আছে, তেনেহ'লে সেয়া হয়তো সকলোৱে নাজানিবও পাৰে। কিন্তু আপুনি যদি কাৰোবাৰ লগত বেয়া মানে অবৈধ সম্পৰ্কত আছে, তেনেহ'লে সেয়া এদিন নহয় এদিন সকলোৱেতো জানিব। আউসীৰ জোনা, আউসীৰ জোনা। দেউতা, মই আপোনাক কালি ফোনত সকলোবিলাক কথা ক'ম বুলি ভাবিছিলোঁ। আপুনি ভোগজানৰ পৰা সোনকালে উভতি আহক। আহিলে সকলোবিলাক কথা নিজেই গম পাব। আপোনাৰ নাতি বোৱাৰীয়ে এই ঘৰখনৰ মান সন্মান সকলোবিলাক ধূলিৰ লগত মিলাই দিলে। অঁ, কালি তাইক বিনয়ৰ লগত থানালৈ যাবলৈ লাগে। মই মানা কৰোঁতে ওলোটাই মোৰ লগত তৰ্কহে কৰিছে। এয়াই কি আজিৰ দিনৰ বোৱাৰীৰ সংস্কাৰ? ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেই কথাটো নাজানে। মোক হয়তো তাই এইখন ঘৰৰ
সদস্য বুলিয়ে নাভাবে নেকি? ঠিক আছে, আপুনি আহিলে মই কথাবিলাক আপোনাক ভালদৰে বুজাই ক'ম। হ'ব দেউতা, ৰাখিছোঁ। কি হ'ল? তুমি দেউতাক কান্দি কান্দি কি কৈছা? সঁচা কথাবোৰ কৈছোঁ। তুমিতো চকু মুদা কুলিজনীৰ দৰে থাকা, সকলোবোৰ দেখি শুনিও মুখেৰে এটা মাত নামাতা। সেইবাবে মই দেউতাক কথাবিলাক ক'বলগীয়া হৈছে। কিবা অৰুন্ধতী থানালৈ যোৱাৰ কথা শুনিলোঁ। অঁ, চৌধুৰী বংশৰ বোৱাৰী যে, আমি কোনোদিনে থানাৰ কোৰ্টৰ পদূলি গছকি পোৱা নাই। তাৰ ওপৰত তাই নিজৰ গিৰিয়েকটোৰ কথা ক'বলৈ থানালৈ যায়। কি? তোমাক মই ভিতৰত বিচাৰি আছো, ক'ত আছিলা? গোসাঁই ঘৰত আছিলোঁ। তুমি মোৰ এটা প্ৰশ্নৰ উত্তৰ চিধাকৈ দিব লাগে। কওকচোন। তুমি অচিন্তক মোৰ কথা কি কৈছিলা? অচিন্ত দাৰ আগত? এতিয়া নজনাৰ ভাও নধৰিবা। মোৰ লগত শ্ৰুতিৰ সম্পৰ্ক কি, আমাৰ কিমান দিনৰ বন্ধুত্ব, এইবোৰ কথা তুমি অচিন্তক নক'লে কোনে ক'ব? চাওক, অচিন্ত দা আৰু বাৰ লগত আজি বহুদিন ধৰি মোৰ কোনো ধৰণৰ যোগাযোগেই হোৱা নাই। আৰু আমাৰ মাজত কি হৈছিল আপুনি দেখোন জানেই। তেন্তে অচিন্তই শ্ৰুতিৰ কথা কেনেকৈ জানিলে? অচিন্ত দাই যেনিবা আপোনালোকৰ সম্পৰ্কৰ বিষয়ে জানিলেই, তাত আপুনি ইমান ভয় কিয় খাব লাগে? আপুনি আৰু শ্ৰুতি যদি ভাল বন্ধু, তেনেহ'লে আপুনি এই সম্পৰ্কটো গোপনে কিয় ৰাখিব বিচাৰিছে? মানুহে ভাল সম্পৰ্ক গোপনে নাৰাখে নহয়। এটা কথা মনত ৰাখিব, ভাল সম্পৰ্কবোৰ চিৰস্থায়ী, কিন্তু বেয়া সম্পৰ্কবোৰ সদায় খন্তেকীয়া। আপুনি যদি কাৰোবাৰ লগত ভাল সম্পৰ্কত আছে, তেনেহ'লে সেয়া হয়তো সকলোৱে নাজানিবও পাৰে। কিন্তু আপুনি যদি কাৰোবাৰ লগত বেয়া অবৈধ সম্পৰ্কত আছে, তেনেহ'লে সেয়া এদিন নহয় এদিন সকলোৱেতো জানিব। হ'ব, তুমি অৰুন্ধতীৰ কথা চিন্তা কৰিব নালাগে। মই তাইক বুজাম, আৰু তুমিও তোমাৰ খংটো অলপ কমাবা। তাৰমানে চোৱা গায়ত্ৰী, কেতিয়াবা মৰম চেনেহৰে শত্ৰুকো মনাব পৰা যায়। তুমি যদি কাৰোবাক বেয়া ব্যৱহাৰ কৰা, তেওঁ অনুতাই তোমাক বেয়াকৈ ক'বই। অঁ, এটা কথা ঠিক, অৰুন্ধতী থানালৈ যাব খোজা কথাটোত ময়ো বেয়া পাইছোঁ। তাই এইখন ঘৰত থাকি যি মন যায় তাকে কৰিব নোৱাৰে। তুমি নাজানা, অৰুন্ধতীৰ জেদটো বহুত বেছি। বাবাও তাইৰ লগত অকণো সুখী নহয়। থানালৈ নাযাবলৈ বাবাই তাইক ৰিকুৱেষ্ট কৰিছে। আমি সকলোৱে ৰিকুৱেষ্ট কৰিবলৈ তাইনো কোন? দেউতাকে যে অকণমান সমীহ কৰি চলে, তাৰ বাহিৰে তাই কাকো কেয়াৰে নকৰে। বাবাই কোৱা কথা যদি সঁচা হয়, সঁচাকৈয়ে যদি অৰুন্ধতীয়ে সন্তান এটা জন্ম দিব নোৱাৰে, তেতিয়াহ'লে মই তোমাক কৈ থলোঁ চাবা, শ্ৰুতিয়ে এইখন ঘৰৰ বোৱাৰী হ'বই লাগিব। কিন্তু শ্ৰুতি... অঁ, বাবা আৰু অৰুন্ধতীৰ মনৰ মাজত যদি মিল নাথাকে, তেতিয়াহ'লে অৰুন্ধতীয়ে সন্তান জন্ম দিব কেনেকৈ? আমি লাহে লাহে শ্ৰুতিৰ কথা ভাবিব পাৰোঁ। শ্ৰুতিক আমি ভালদৰে কথাবিলাক বুজাব লাগিব, লগতে বাবাকো বুজাব লাগিব। প্ৰয়োজন হ'লে আমি দেউতাকো কথাবিলাক বুজাম। মই তাকে এখেতক কৈছোঁ যে শ্ৰুতিৰ লগত এখেতৰ ইমান ভাল বন্ধুত্ব, সেই মানুহজনকো কৈ দিব লাগিছিল। বন্ধুত্ব কৰাটোতো বেয়া কথা নহয়। মই এখেতক সম্পূৰ্ণ বিশ্বাস কৰোঁ। প্ৰথম কথা, এখেত এজন সৎ মানুহ। এখেতৰ কেতিয়াও চৰিত্ৰৰ স্খলন ঘটিব নোৱাৰে। শ্ৰুতিৰ লগত সঁচা অৰ্থত আপোনাৰ কি সম্পৰ্ক, সেয়া মই নাজানো। সেয়া আপুনি, শ্ৰুতি আৰু ভগৱানে জানে। কিন্তু মই সেই সম্পৰ্ক ভাল বুলিয়ে জানি থৈছোঁ। কিন্তু মই ভবাৰ দৰে যদি নহয়, তেনেহ'লে সেয়া অচিন্ত দায়ী নহয়। সকলোৱে সুধিবলৈ ল'ব।
বাবা তহঁতে এইবোৰ কি কথা পাতি আছ? নাই একো নাই। জেঠাইক সঁচা কথাখিনি কৈ নিদিলে কিয়? একো নাই বুলি ক'লে যে মানে জেঠাই এখেতক ৰাস্তাতে মানুহ এজনে লগ পাই সুধিলে যে এখেত আৰু শ্ৰুতিৰ মাজত সম্পৰ্ক কি। এতিয়া এখেতে মোক সন্দেহ কৰি আছে যে মই হেনো সেই মানুহজনক এই কথাবোৰ কৈছোঁ। চাওকচোন, মই তাকে এখেতক কৈছোঁ যে শ্ৰুতিৰ লগত এখেতৰ ইমান ভাল বন্ধুত্ব, সেই মানুহজনকো কৈ দিব লাগিছিল। বন্ধুত্ব কৰাটোতো বেয়া কথা নহয়। মই এখেতক সম্পূৰ্ণ বিশ্বাস কৰোঁ। প্ৰথম কথা, এখেত এজন সৎ মানুহ। এখেতৰ কেতিয়াও চৰিত্ৰৰ স্খলন ঘটিব নোৱাৰে। এখেতৰ দৰে বুদ্ধিদীপ্ত মানুহ এজনে এনে আচৰণ জানো কেতিয়াবা কৰিব পাৰে কওকচোন? গতিকে মই এখেতক কৈছোঁ যে 10জনে 10টা কথা ক'ব, নুশুনিলেই হ'ল। আৰু দ্বিতীয় কথাটো হ'ল, জেঠাই এই বংশৰ ইমান গুণগৰিমা গায়। গতিকে মোৰ বিশ্বাস আছে যে এই চৌধুৰী বংশৰ সন্তানে বৰ্তমানে আৰু ভৱিষ্যতে এই বংশৰ মান, মৰ্যাদা আৰু অহংকাৰ সদায় বৰ্তাই ৰাখিব। কোনো কালেই এই বংশৰ বদনাম হ'বলৈ নিদিয়ে। পাপা এটা কথা মনত ৰাখিবি, তই এনেকুৱা একো কামেই নকৰিবি য'ত মই লাজ পাওঁ। তই যদি কিবা বেয়া কাম কৰ, মই কিন্তু কাৰো আগতে মুখ উলিয়াব নোৱাৰিম। গতিকে যি কামেই নকৰ কিয় অলপ ভাবি চিন্তি কৰিবি। মোৰ মানুহটোৱে কোনোদিনে নুবুজিলে। শেষত মোৰ ছোৱালীজনীও মোক বুজি নাপালে। হে ভগৱান, সেইবোৰ কি দিন দেখুৱাইছা? সেইবোৰ চাবলৈ কি মোক জীয়াই ৰাখিছা? মলয়া জোৰণীয়া যে